শিৱসাগৰ জিলাৰ ফুলপানীছিগা সাৰ্বজনীন শিৱ মন্দিৰ আৰু কলা কৃষ্টি কেন্দ্ৰত ২৬ আৰু ২৭ ফেব্ৰুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰী মহাশিৱৰাত্ৰিৰ আয়োজন কৰা হৈছে। বুধবাৰে অৰ্থাৎ প্ৰথম দিনা বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠান ভাগি আৰম্ভ হয়। অঞ্চলটোৰ ১৪খন গাঁৱৰ ৰাইজে একত্ৰিত হৈ আয়োজন কৰা অনুষ্ঠান ভাগিয়ে ইতিমধ্যে ১৭টা বছৰ অতিক্ৰম কৰিছে। অন্য বছৰতকৈ এই বছৰ যথেষ্ট সংখ্যক ভক্তৰ সমাগম হোৱা দেখা পোৱা যায়। প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি বন্তি প্ৰজ্বলন আৰু ধৰ্মধ্বজা উত্তোলন কৰে প্ৰিয়নাথ গগৈয়ে। স্মৃতি তৰ্পণ কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক উজ্জ্বল কাকতিয়ে। বৃক্ষৰোপণ কৰে প্ৰাক্তন শিক্ষক বিজয় শইকীয়াই। শিৱৰাত্ৰি মহোৎসৱ অনুষ্ঠানৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে চাৰিঙীয়া পুৰণি মেলীয়া মধ্য অসমীয়া বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক নৰেন চন্দ্ৰ বৰুৱাই। নাম প্ৰসংগ, দিহানাম আৰু প্ৰসাদ বিতৰণ কৰাৰ লগতে সন্ধিয়া বন্তি প্ৰজ্বলন আৰু নিশা নাম প্ৰসংগ আৰু শিৱগীতা পাঠ কৰা হয়। এই প্ৰতিবেদন আমালৈ আগবঢ়াইছে জাজি খাটৱালৰ পৰা প্ৰণৱ কুমাৰ দত্তই। উদযাপন কমিটিৰ সমিবেশে অনুৰোধ ৰক্ষা কৰি আজি এই ধৰ্মবন্দী গছৰ আপোনাক জ্বলাবলৈ আগবাঢ়িছোঁ। ইয়াত অনেকখিনি অপৰাধ হ'ব পাৰে। বোলে আজ্ঞা পৰে ভক্তি, আজ্ঞা নহ'লে কাৰ শক্তি। ভকত বৈষ্ণৱৰ আজ্ঞামতে আৰু আইসকলৰ আজ্ঞামতে আৰু আপোনাৰ উঠি অহা নতুন প্ৰজন্মৰ আজ্ঞামতে এই ধৰ্মবন্দী গছ জ্বলাবলৈ আগবাঢ়িছোঁ। অনেকখিনি অপৰাধ হ'ব পাৰে। সৰ্বপ্ৰখিনি আপোনালোকৰ বজ্ৰবেগে যাতে শিৰোগত কৰে, এই আপোনালোকৰ ওচৰত মোৰ সৰল প্ৰাৰ্থনা আৰু সৰল সেৱা। আমি পোনপ্ৰথমে আপোনালোকৰ অনুষ্ঠানটিলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, যিহেতু আমাৰ এই অনুষ্ঠানটিলৈ আপোনালোক অহাৰ বাবে। আমাৰ এই অনুষ্ঠানটি ১৯৯০ বৰ্ষৰ পৰাই এই শিৱৰাত্ৰি মহোৎসৱভাৱে চলি আহিছে, কিন্তু স্থায়ীভাৱে ২০০৭ বৰ্ষত এই মন্দিৰভাগ স্থাপন হৈছিল। ২০০৭ বৰ্ষৰ পৰা একাধাৰে এই বৰ্ষলৈকে শ্ৰী শ্ৰী শিৱৰাত্ৰি মহোৎসৱভাৱে আমি প্ৰত্যেক বছৰে দুদিনীয়া হওক উদযাপন কৰি আহিছোঁ। এই বছৰ তেনেদৰে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীয়ে অনুষ্ঠানভাগে উদযাপন কৰা হৈছে। এই দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীত আমি আজি প্ৰথম দিৱসৰ কাৰ্যসূচীত পুৱা স্মৃতি তৰ্পণ, ধৰ্মধ্বজা উত্তোলন, শিৱৰাত্ৰি মহোৎসৱ উদ্বোধন, বৃক্ষৰোপণ তেনেধৰণৰ কাৰ্যসূচী। ইয়াৰ পিছতে আমাৰ নাম প্ৰসংগৰ কাৰ্যসূচী আছে, আমাৰ দিহানামৰ কাৰ্যসূচীও আছে আৰু লগতে ৰাতিলৈ শিৱগীতা পাঠৰ কাৰ্যসূচী আছে। আৰু এই বৰ্ষত আমি শিৱগীতা পাঠটো আন কেইবছৰ আমি প্ৰত্যেক বছৰে আমি গোটেই ৰাতিটো চলোৱাৰ ব্যৱস্থা কৰা হয়, কিন্তু এই বৰ্ষৰ যিহেতু হাইস্কুল শিক্ষান্ত পৰীক্ষা চলি আছে, সেইবাবে আমি আমাৰ এই শিৱগীতা পাঠ অনুষ্ঠানটি হয়তো ১২টামান বজাতে আমি সামৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু বিশেষকৈ আমি শব্দৰ চৰণটো আমাৰ নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে, যিহেতু শিক্ষাৰ্থীসকলে যাতে আমাৰ এই অনুষ্ঠানটিৰ কাৰণে কোনো কাৰণতে অসুবিধাত পৰিব নালাগে, সেই বিষয়টো আমাৰ উদযাপন সমিতিয়ে যথেষ্ট চিন্তা কৰা হৈছে। আৰু অহা কালিলৈ দিনত আইসকলৰ নাম প্ৰসংগ কাৰ্যসূচী অনুষ্ঠানটি থাকিব আৰু ৰাতিলৈ আমাৰ অসমৰ ভিন্ন প্ৰান্তৰ অলপ বচা বচা ভাৱৰীয়াই ভাওনা কৰিব শ্ৰী শ্ৰী কুণ্ডিল যাত্ৰা নামৰ নাটভাগী। আৰু তাৰ পিছদিনা আমাৰ শিৱৰাত্ৰি মহোৎসৱভাগে সমাপ্তি ঘটিব ধৰ্মধ্বজা সম্পন্ন কাৰ্যসূচীয়ে। ইমানেই আমি আপোনালোকৰ ওচৰলৈ আগবঢ়ালোঁ। নমস্কাৰ। প্ৰথমে আপোনাৰ চেনেলৰ সমূহ দৰ্শকৰ প্ৰতি আজি মহাশিৱৰাত্ৰিৰ উৎসৱৰ উপলক্ষত সকলোলৈকে আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আপোনালোকৰ উপস্থিতিয়ে ইয়াৰ সৌন্দৰ্য বৃদ্ধি কৰিলে। আজি এই অনুষ্ঠানভাগ ফুলপানীছিগা সাৰ্বজনীন হৰি মন্দিৰৰ এই উদযাপন কৰি অহা আজি ১৭ বছৰ অতিক্ৰম কৰিছে। আগলৈকো আমি সকলো ৰাইজৰ পৰা এই সহযোগিতা কামনা কৰিছোঁ। এই ১৪খন গাঁও ইয়াত একত্ৰিত হৈছে। এই ১৪খন গাঁৱৰ লগে লগে সময়ৰ লগে লগে আৰু আমাৰ গাঁৱৰ সংখ্যা বাঢ়ি যাওক, ইয়াত দৰ্শনাৰ্থীৰ সংখ্যা বাঢ়ি যাওক আৰু সকলো লোকৰ বিভিন্ন প্ৰান্তৰ, অসমৰে নহয় ভাৰতৰ বিভিন্ন প্ৰান্তৰ ৰাইজকো আমি ইয়ালৈ নিমন্ত্ৰণ কৰিছোঁ। আমাৰ এই অনুষ্ঠানটিৰ উপভোগ কৰক। ইয়াকে কৈ আমি দুআষাৰ সামৰিছোঁ। ধন্যবাদ। কনিষ্ঠ ভাতৃসম, অমৃত সন্তান, কণকণ মইনা মইনীসকল, আই মাতৃসকল, ভক্তা কণকণ মইনা মইনীয়ে
আইসকল, এই অনুষ্ঠানৰ লগত জড়িত কাৰ্যকৰী সমিতিৰ সভাপতি ডাঙৰীয়াকে প্ৰমুখ্য কৰি সম্পাদকৰ লগতে বেলেগ বেলেগ দায়িত্বত থকা সমূহ কৰ্মকৰ্তা, উদযাপন সমিতিৰ সভাপতি সম্পাদকৰ লগতে আন আটাইকেইজন কৰ্মকৰ্তা, আন উপসমিতিৰ সভাপতি সম্পাদক তথা অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰ পৰা অহা পূবে পশ্চিমে উত্তৰে দক্ষিণে যিসকল ভক্ত ইয়াত সমবেত হৈছে আৰু এই মন্দিৰ ভাগৰ বায়ুমণ্ডল যিমান দূৰলৈকে প্ৰসাৰিত হৈছে সেই চাৰিওকাষৰ বাসিন্দাসকলৰ সকলোলৈকে মোৰ আন্তৰিক সেৱা জ্ঞাপন কৰিছোঁ, মৰম জ্ঞাপন কৰিছোঁ, শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আশা কৰোঁ সকলোৱে যেন মান্যাৰ্থী গ্ৰহণ কৰিব। এই অনুষ্ঠানটি গঢ়ি তুলিবলৈ যাওঁতে যিসকল শুভাকাংক্ষী তথা ত্যাগী সেইসকলৰ প্ৰতি আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। পূৰ্বে স্মৃতিচাৰণ অনুষ্ঠানত এটা কথা ঘোষণা কৰিছিল, যিসকল মহাত্মাই এই মন্দিৰ ভাগ প্ৰতিষ্ঠাৰ কাৰণে মনত ভাৱ অংকুৰিত কৰিছিল, তেখেতসকলৰ প্ৰতি এই শুভ মুহূৰ্ততে আমি পুনশ্চ তেখেতসকলৰ আত্মাৰ সদ্গতিৰ কাৰণে এবাকী প্ৰাৰ্থনা জনাইছোঁ। কৃষ্ণ।